নমস্কাৰ বন্ধুসকল, ভালে আছেনে? আশা কৰোঁ আপোনালোকৰ ভাল। আজি আমাৰ ঘৰত শ্ৰী শ্ৰী সত্যনাৰায়ণ প্ৰভু পূজা পাতিছে আৰু এয়া দেখিলে আমাৰ মাহী ল'ৰা, ডাঙৰ ল'ৰা ধুন আহিলে। এয়া আমাৰ ল'ৰা আৰু এয়া ভাগিন মানে এয়া আমাৰ ভণ্টি ছোৱালী। ইহঁতি ৰাতিপুৱাই আহিল আজি আমাৰ ঘৰলৈ আৰু ককায়েকে ভনীয়েকক পাই বিৰাট ফূৰ্তি আজি মানে একদম। এইজনী হ'ল আমাৰ একমাত্ৰ ভণ্টি, ইহঁতি থাকে গুৱাহাটীত আৰু ইহঁতৰ ঘৰ হ'ল ঢকুৱাখানা। এয়া আমাৰ বেটা ধুতি চুটি পিন্ধি ৰেডি একদম পূজাৰ বাবে। যিহেতু পূজা ৰাতিপুৱাৰ পৰা লঘোণে আছিলো, অলপমান ৰুটি খাই ললো। আৰু এইপিনে আমাৰ ধৰ্মপত্নী আৰু আমাৰ শাহু আই কামত লাগি আছে। আৰু এয়া আমাৰ মায়ে ভিতৰত পায়স বনাই আছে। এয়া আমাৰ মানুহগৰাকীয়ে দালি বনাই আছে আৰু এইপিনে নাৰায়ণী খানা কামত লাগি গৈছে নিজৰ। এয়া আমাৰ আলহীসকল আহিছে, ওচৰৰ খুৰা খুৰী বাইদেউসকল আহিছে, আমাৰ ঘৰৰ পৰিয়ালৰ মানুহখিনি আহিছে, কিনাৰৰ খুৰা খুৰীসকল আহিছে, সকলোৱে বহিছে। আৰু পূজা ভগাৰ লগে লগে আমাৰ ভাইটিয়ে প্ৰসাদ এনেকে মিলাই আছে। ইয়াৰ পিছত প্ৰসাদখিনি আমি সকলোৰে আগত দিব লাগিব এভাগ এভাগ কৰি। এয়া হ'ল ঘোল। আপোনালোকে কোনে কোনে সত্যনাৰায়ণ পূজা ঘোল খাইছে জনাবচোন, খাই কেনেকুৱা পায় ক'ব। সত্যনাৰায়ণ পূজা ঘোল খাই বৰ ভাল লাগে। ঘোল আৰু পায়স একেলগতে মিলাই ললো, খাই ইমান ভাল লাগিছে নহয়, তৃপ্তিৰে খালো। পূজা শেষ হোৱাৰ পিছত আমাৰ নিৰামিষ ভাতৰ আয়োজন কৰিছিলে, গতিকে ভকতসকলক খাই ল'লে। তাৰপিছত আমি গোটেইখিনি পৰিয়ালে খালো। আৰু এয়া তিনিগৰাকীয়ে বিয়নী মেল পাতিছে। এয়া হ'ল আমাৰ মামা, আমাৰ মাৰ ককায়েক। আমাৰ মামায়ে আজি সত্যনাৰায়ণ পূজা ভাগি কৰিলে, গতিকে মামা সেৱা কৰিছে, মা আৰু দেউতাই একেলগতে। পূজা শেষ হ'লত সকলোকে আমি বিদায় দিলো। যিহেতু আমাৰ মামা আহিছিল লখিমপুৰৰ পৰা, গতিকে মামাই আকৌ নিজৰ গাড়ী লৈ এয়া ভাইটিৰ সৈতে গ'লগৈ। বাই 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 বাই। যাব এই বেগতে যাবগৈ। আৰু আজিলৈ আমাৰ সৰু পূজাৰ ব্লগটো ইমানতে সমাপ্ত কৰিলোঁ। আপোনালোকে চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব দেই। বাই বাই।